তেওঁ ইচ্ছা বুলি কৈছে এতিয়া ভাগৱতৰ ৭ম স্কন্ধত সেই কথা ধুনীয়াকৈ আছে কৃষ্ণ হে ৰামে ৰাজা হে 18 গ'ল হে ৰাজাৰ সাপক পখি পাঞ্চিলা শিষক গ'ল 18 অধ্যায় কথা এহি নে গৈল হে ৰাজাৰ বিতান্ত ইয়াবে কহিবা কলৈল ও ঋষিৰ গলত ইয়াৰি সাপ ঋষিত গৃহ গয়া পাইলা মহা খেদ বিপৰীত এ কৰি গৰহিত কৰ্ম এ পাইলা চিন্তা দুখে এ মনত গুণন্ত ৰাজা হে বসীয় ধুমুখে হে কোননো দুৰ্যোগে হেন কৰাইলে কুমতি জানিলো পালে কমুক দাৰুণ দুৰ্গতি কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ হে তাহান কান্ধত মই থৈলো ৰাখাব হে ঈশ্বৰকো অৱহেলা কৰিলো লগতে এ হৈবে কোৱা পদ জানো অচিৰ কালতে ভগৱানৰ ওচৰত আমি দুখ লগাব নোৱাৰো ভাবিছে নেকি কোনোবা এতিয়া ভগৱানৰ ওচৰত দুখ লাগে বুলি ভগৱান কৰুণাময় ভগৱানৰ ওচৰত কেতিয়াও দুখ নালাগে ভগৱানৰ ওচৰত দুখ লাগিবলৈ হ'লে আমি কোনো বৰ্তিয়ে থাকিব নোৱাৰো দুখটো ক'ত লাগে দুখটো সদায় ভকতত লাগে দুখটো সদায় ভকতত লাগে হয় নে নহয় এতিয়া পৰীক্ষিতে কাক দুখ লগালে এই ভকতত দুখ লগালে সমীক ঋষিত দুখ লগাই দিলে ঋষিৰ পুত্ৰই কাক দুখ লগালে ঋষিৰ পুত্ৰই ভকতত দুখ লগালে পৰীক্ষিত গভীৰ সম্পাদ দি দিলে হয়নে বাৰু এটা পৰীক্ষিতে মুকুট খুলি থোৱাৰ পাছত ধনু আৰু তুন থৈ হাত মুখ ধুই অহাৰ পাছত অকণমান ভাবিলে মই আজি কলৈ গৈছিলো হাই হাই বিধি কি কৰিলো সাধন মই ঋষিজন কৃষ্ণ ভাৱতা নাছিলে সেইটো কৃষ্ণ মূৰ্তি ভগৱান মূৰ্তি সাধনময় মূৰ্তি মই চৰণ চুই সেৱা কৰি আশীৰ্বাদ ল'ব লাগিছিল ধূপ দীপ নৈবেদ্যৰে মই উপাসনা কৰিব লাগিছিল মই কি কৰিলো মৰা সাপ এটা গলত মেৰিয়াই থৈ আহিলো গতিকে পাপৰ ডাঙৰ প্ৰায়শ্চিত্ত ৰাইজে দণ্ডলৈ কৰিব নোৱাৰে ৰাইজে টকা ভৰুৱাই কিবা লৈ কেতিয়াও পাপৰ প্ৰায়শ্চিত্ত কৰিব নোৱাৰে পাপৰ প্ৰথম প্ৰায়শ্চিত্ত আত্ম অনুশোচনা যদি গীতা ভাগৱত শাস্ত্ৰ যদি শ্ৰৱণ কীৰ্তন নকৰে আত্ম অনুশোচনা কেতিয়াও গভীৰ নহ'ব পৰীক্ষিত স্বৰূপ ভাগৱত শ্ৰৱণ কৰা পাণ্ডৱৰ পবিত্ৰ নাতিজনে আমাক আত্ম অনুশোচনা জাগ্ৰত পাবলৈ পাৰিব আমি যাতে কাকো কেতিয়াও কটু বাক্য প্ৰয়োগ নকৰোঁ কাকো যাতে আমি কেতিয়াও বিদ্বেষ নকৰোঁ আমাৰ লগত শত্ৰুতা কৰক আমি ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমি কাকো শত্ৰুতা কৰিবলৈ যাতে আমি মনত কপট ভাৱ পুহি নাৰাখোঁ
গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমাৰ অন্তৰখন নিৰ্মল হ'ব লাগিব। অন্তৰ নিৰ্মল হোৱাৰ প্ৰথম চিনটো কি? কাৰো প্ৰতি কপট থাকিব নালাগিব। যদি কাৰোবাৰ প্ৰতি কপট আছে, তই মোক আমুকটো কৈ থৈছ, তোক চাই ল'ম, হয়নে বাৰু? সেইটো তক্ষক হৈ লুকাই আছেই, হয়নে বাৰু? সেইজনক দেখাৰ লগে লগে ভাল কথা একো মনলৈ নাহে। যদি শান্তও হৈ আছিলে সিজনৰ, ক'ত আহি যাব? কাৰণ ভিতৰতে পুহি ৰাখিছেই নহয় তাক অমৃত খুৱাই। এই কথা আমাক ভাগৱত শাস্ত্ৰই বুজাব বিচাৰিছে। হে ৰাম এতেকে বোলন্তে ভৈল মহানুতাপ, এ ধিক ধিক মুক বুলি এ কৰন্ত বিলাপ, এ যেন লাগে এখনে ফলুক পাপ মোৰ, আউৰ যেন নকৰো ই মত পাপ ঘোৰ। হে হৰি, ইমান ডাঙৰ পাপ এটা মই যি কৰিলোঁ প্ৰথমবাৰেই কৰিলোঁ, আৰু 2 নম্বৰবাৰ যাতে মই এনেকুৱা পাপ কৰিব নোৱাৰোঁ। বোলে কি? সোনকালে তুমি মোক মৃত্যুটো আনি দিয়া। জীয়াই থাকিলেহে পাপ হ'ব। মোৰ যদি মৃত্যু হৈ যায় তেতিয়া পাপ মোৰ দ্বাৰা সংগঠিত নহ'ব। হে ৰাম ধন জন যতে কহ ৰীৰ ৰাজ্য ভাৰ, ঋষি সাপ বনি সবে এ দহুক আহমাৰ। কি বুলি ক'লে? ধন জন, এই যতেক শৰীৰৰ ভাই এই ৰাজ্য আছে, কি হওক ঋষি সাপৰ জুয়ে দহন কৰি পেলাওক, ভস্ম কৰি পেলাওক। তেওঁ নিজে সাপটো বুজিছে। হে ৰাম তেবে সে পাপীৰ মূৰ এ হৈ পায়চিত, নিচিন্তি বুধু নাই দেৱ দ্বিজৰহিত, হিদি খেদে ৰাজাৰ দহৈ যেন প্ৰাণ, সমীক ৰখিছে সি বেলা দিলে যান। ছাৰৰ বহি থকাত অকণমান তলত কষ্ট হৈছে যদি ছাৰ অকণমান চকীত বহিব পাৰিব, যিহেতু আপোনাৰ বয়সৰ কথাটো আমি জানোৱেই, নহয়নে বাৰু? সেইটো কাৰণে তেখেতক আমি শাস্তি দিয়া নিচিনা হ'ব। হে ৰামে সপ্তম দিৱসে আহি তোমাক নৃপতি, চিংগি সাপে দংশী বেক এ তক্ষকে সম্প্ৰতি, যেন লাগে চিন্তিও পৰলোক হিত, হেন শুনি কীত কীত ভৈলা পৰীক্ষিত। গৌৰমুখ নামৰ সমীক ঋষিৰ শিষ্যজনে আহি ৰজা পৰীক্ষিতক জাননী বা বাতৰি দিলে, হে ৰাজন, সমীক ঋষিৰ পুত্ৰ চিংগিৰ যোগেদি তোমাক অভিসম্পাত দিয়া হৈছে। 7 দিনৰ অন্তত তক্ষকনাকে দংশন কৰি তোমাক মৃত্যু দিব। এই 7 দিনৰ ভিতৰত যদি তুমি সেই অভিসম্পাতৰ কিবা যদি প্ৰতিকাৰ কৰিব পাৰা, তেতিয়াহ'লে তাৰ তুমি ব্যৱস্থা কৰা। আমিনো কেইদিনীয়া বাৰু? আমিও 7 দিনীয়া। এই সপ্তাহৰ দিন 7টাই কেৱল ৰোটেশ্যন হৈ থাকে। মাহেক পষেক বছৰ এইবোৰ আমিহে হিচাপ কৰি লৈছোঁ। জগতৰ হৰিয়েতো দিন এটাহে দিছে, ৰাতি এটাহে দিছে, হয়নে? জন্মৰে দিন আৰম্ভ, মৃত্যুৰে ৰাতিত সমাপ্ত। এই দুদিনীয়া জীৱন আমাৰ, হয়নে বাৰু? তাকে আমি 7 দিন বৰ্তি থাকোঁ, সেইটো কাৰণে 7 দিনীয়া হ'লো। ঋষিয়েও 7টো কৌশল কৰি দিছে। এই 7টা দিনতে শুদ্ধ হৈ লোৱা, পবিত্ৰ হৈ লোৱা। যত যিমান পূৰ্বজন্মৰ সঞ্চিত অভিসম্পাত আছিলে
এই অভিসম্পাদবিলাকৰ পৰা পাণ্ডৱৰ নাতি পৰীক্ষিতে যিদৰে গুৰুৰূপী গোবিন্দৰ মুখপদ্মে ভাগৱত কথা শ্ৰৱণ কৰি জীৱনৰ সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল আমাৰ লগত থকা পাপবিলাকো যাতে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি আঁতৰ কৰি ল'ব পাৰোঁ ভগৱানে দিয়া এইটো এটা কি ডাঙৰ সুযোগ বা চান্স সেইটো কাৰণে এই ভাগৱত শুনিনো কি লাভ হ'ব এয়া কিন্তু অমূলক প্ৰশ্ন হয়নে বাৰু লাভ আৰু লোকচানৰ কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা নহয় ই লাভ লোকচানৰ লগত সম্পৰ্কিত বিষয়ে নহয় ই কি ই ধন নহয় হয়নে ই ৰত্ন কি ৰত্ন বেদৰ শিৰো ৰত্ন ই ভৌতিক বস্তু নহয় ই কি ই ভগৱানৰ বিভূতি তত্ত্ব হয়নে এয়া এই কালৰ বৃত্ত নহয় এয়া কি এয়া পৰকালৰ বৃত্ত হা পৰকালত আমাক এইকণে কি কৰিব এই জীৱাত্মাটোক আনন্দময় কৰিব পাপৰ পৰা মুক্ত কৰি পুণ্যৰ ভাগ কাম কৰিব সেইটো কাৰণে 7 দিনৰ ভিতৰতেই পৰীক্ষিতে ঋষিৰ অভিসম্পাদ স্বৰূপ এই জীৱনৰ মৃত্যুৰ পৰা কেনেদৰে নিৰ্বাণ স্বৰূপ কৃষ্ণৰ চৰণলৈ তেওঁ ধাৱমান হ'ব পাৰে ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি সেই পথটো তেওঁ লাভ কৰিলে হে ৰাম সপ্তম দিৱসে আহি তোমাক নিপতি মই মহাপাপীৰ চিত ভৈল দণ্ড মনত এৰিলা ৰাজা জম্বুদ্বীপ খণ্ড এ পুত দ্বাৰা শৰীৰতো ভৈলা বীৰকতি কৃষ্ণ দেখে কি পাই তো মানিলা নৃপতি এই হপৰ লোকে মানে সবে মায়াময় বিমৰি শিকৰিল মনত নিশ্চয় কৃষ্ণৰ চৰণ সেৱা মুখ্যটো অধিক চিত তদহাইলায়াতি হৰি ভকতিক এ জন্মে জয় পুতক কৰিলাই অভিষেক দিলা ৰাজ্য ভাৰতে যি আছিল যতে চিন্তিল কি মত হুৱৈ বিশিষ্ট মৰণ কৃষ্ণৰ চৰণে লৈলা একান্ত শৰণ জানি ৰাচা কৃষ্ণ পাদু দকৰ মহত বশিলন্ত কুশ পাৰি গংগাৰ তীৰত কৃষ্ণৰ চৰণ ৰেণু মিশ্ৰিত তুলসী ভৈলা সদ্ভুত কৃত জল তাহাক পৰহি তেতিয়াহ'লে ভাগৱতৰ প্ৰথম স্কন্ধতে কৃষ্ণৰ চৰণ তুলসীৰ সুগন্ধিৰ স্পৰ্শ কেনেকে লাভ কৰিব পৰা যাব আমাক শুদ্ধ পথটো দেখুৱাই দিলে কেনেকে স্পৰ্শ কৰিব পৰা যাব আমি মনেৰে নিজে দৃঢ়ভাৱে ভাবি ল'ব লাগিব বোলে কি এই জড় দেহটো মিছা বস্তু এই দেহৰ কাৰণে কৰা যিমান সুখময় কৰ্ম আছে এই কৰ্মবিলাক চব মায়াময় কৰ্ম হয়নে আমি সদায় চিন্তা কৰিব লাগিব কি জগতৰ স্বামী হ'ল দৈৱকী নন্দন কৃষ্ণ যদি অভিসম্পাদো পাইছো এইজনৰে কিবা আৰু যদি আশীৰ্বাদো পাইছো তেতিয়াহ'লে সেইজনৰে কিবা সেইজনৰ চৰণ আমি কেতিয়াও এৰি থাকিব নেলাগে এদিনৰ কাৰণে এৰি দিলে এদিন কৃষ্ণৰ চৰণ চিন্তা নকৰি বিগ্ৰহ কৰিবলৈ গৈছিলে
এদিন যাওঁতে কিমান দুৰ্ঘটনা ঘটি গ'ল দেখিলেনে বাৰু? হা? সেইটো কাৰণে পাপবিলাক পৰ্বত নহয়, বেছিকে বাঢ়ি যায় খন্তেকতে। সেইটো কাৰণে পুণ্য কি? পুণ্য হ'ল অগ্নি, পাপ হ'ল শুকান বন। পুণ্যময় অগ্নিয়ে পাপৰূপী শুকান বনবিলাকক নিমিষতে ভস্ম কৰিব পাৰে। পৰীক্ষিতে কি কৰিলে? ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি তেওঁৰ চৰণতে একান্তভাৱে আশ্ৰয় ললে যে এই পাপুময় কায় বাক্য আৰু মন হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ চৰণত অৰ্পণ কৰিলো। তোমাৰ চৰণত অৰ্পণ কৰি মই জীৱনৰ বন্ধনবিলাকক অস্বীকাৰ কৰিছো। বন্ধন কি? বন্ধন মোৰ সিংহাসন, বন্ধন মোৰ ৰাজ্যৰ ভোগ, বন্ধন মোক ৰাজসিক বহন। সেইটো কাৰণে কি কৰিলে? মুকুটটো আনি অভিষেক পাতিলে। কাৰ? জন্মে জয়। কৃষ্ণৰ ভকতে যদি মুকুট পিন্ধায় জন্ম হৈয়ে জয়েই হ'ব। সেইটো কাৰণে জন্ম হৈও জয় জয় কাৰ? জন্মে জয়। এইজন জন্মে জয় আকৌ কি কৰিব? ভাগৱতৰ দ্বাদশ স্কন্ধত কোনেও নকৰা যজ্ঞ এটা কৰিব। এই পাণ্ডৱৰ নাতি কোৱা হয়। পালিত হৈছে, পালিত হৈছে। ভগৱান মানিলো। কথাখিনি অকণমান সময় লাগিব বাৰু, কিন্তু প্ৰসংগটো আমাৰ এটা বেলেগ চলি আছে যে যদি সুবিধা হয় মই আকৌ শেষত ক'বলৈ যত্ন কৰিম। যদি সময় নহয় দাদুক নধৰিব দিম, নহয়নে বাৰু? প্ৰসংগটো আকৌ নহ'লে বহুত আপৰ হৈ যাবগৈ, নহয়নে বাৰু? আপোনাৰ প্ৰশ্নটো আমি মানি লৈছোঁ বাৰু, বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, হয়নে বাৰু? ক'বলৈ যত্ন কৰিম বাৰু। হে ৰাম, এতিয়া এই পৰীক্ষিতে কি কৰিলে? মনেৰে কায় বাক্য আৰু মনেৰে কি কৰিলে? কৃষ্ণৰ চৰণত আশ্ৰয় লৈ ল'লে। হে ভগৱান, 7 দিনত মোৰ মৃত্যু আছেই, গতিকে মই তোমাৰ চৰণতে আশ্ৰয় লৈছো। তোমাৰ চৰণত মই কেৱল মুখেৰে বা মনেৰে লোৱা নাই, বাস্তৱভাৱে লৈছো। বোলে কি? তুমি গংগাৰ পাৰত আছা। কি হয়? জ্ঞান, ভক্তি আৰু বৈৰাগ্য হয়। ভগৱতীৰ জ্ঞান লাভ কৰিবলৈ হ'লে ভক্তি লাগিব। ভক্তি যদি শুদ্ধ হ'বলৈ হয় তেতিয়াহ'লে বৈৰাগ্য লাগিব। বন্ধনত ভক্তি শুদ্ধ নহয়, হয়নে? এই জ্ঞান, ভক্তি আৰু বৈৰাগ্য 3টা ত্ৰিবেণী সংগম হৈ য'ত থাকে তাকে কোৱা হয় গংগা। সেইটো কাৰণে ভগৱান কৃষ্ণই কি বুলি কৈছে? মই দেৱ নদী গংগা। সেই বৈ থকাখন নহয়, যিখন গংগাই স্থান লয় ভকতৰ শিৰত। ক'ত স্থান লৈছে? বটবৃক্ষৰ তলত একান্ত চিত্তে হৰিক উপাসনা কৰা মহাভকত শিৱৰ শিৰত স্থান লৈছে, হয় নে নহয়? ভকতৰ ভাৱ ভক্তি হ'ল ভগৱান কৃষ্ণ। কৃষ্ণমুখী চিন্তন আৰু উপাসনাৰ ফচলেই হ'ল গংগা। এই গংগাৰূপী ভক্তি মাতাক যদি শিৰস্থান নিদিয়ে কৃষ্ণৰ সান্নিধ্য লাভ কৰিব পৰা নেযাব। মহাভকত শিৱ সেইটো কাৰণে সাধনময়, পাপুময়, আৰু তেওঁৰ ৰূপ হ'ল কুটিল আৰু জটিল। যদিও তেওঁ ভিতৰখন সুন্দৰ, ৰূপ তেওঁ কুটিল আৰু জটিল। এটা পৰীক্ষিতে ৰজাৰ ভোগ বিলাস আৰু আনন্দৰ সিংহাসন ত্যাগ কৰি জ্ঞান, ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী পবিত্ৰ গংগাৰ পাৰত কুশবন পাৰি তেওঁ একান্ত চিত্তে বহি ললে। বোলে কি? এই 7 দিন কেৱল মই কৃষ্ণক উপাসনা কৰিম। কৃষ্ণক যেনে তেনে ভাৱে উপাসনা কৰিলে হ'ব জানো? কৃষ্ণ বৈকুণ্ঠ পায়ন হৈ গ'ল,
সেইজন কৃষ্ণৰ অৰুণ চৰণ যদি উপাসনা কৰিবলৈ হয় প্ৰথম গোবিন্দ ৰূপেৰে গুৰুৰ চৰণত বজিব লাগিব। এই গংগাৰ পাৰলৈ অন্তিম সময়ত সুখদেৱ ভগৱান আহি গ'ল। দিগবা যি মায়াৰূপী বহনক স্বীকাৰ নকৰিলে, যি সদায় নিত্যৰত হৈ ভগৱান কৃষ্ণৰ গুণ আৰু গান গাই থাকে, যিজনক এই জগতৰ একো মায়ামোহে স্পৰ্শ কৰিব নোৱাৰে, নিত্যৰত হৈ কৃষ্ণৰ গুণ গাই অকুণ্ঠিত কেশেৰে, হয়নে, কৃষ্ণৰ কমল নেত্ৰৰ দৰে আনন্দময় জ্যোতি বিলাই যেতিয়াই তেওঁ গংগাৰ পাৰ পালেহি পৰীক্ষিত উদ্ধাৰ হৈ গ'ল। গতিকে আমি স্বৰূপ পৰীক্ষিত সকলো উদ্ধাৰ হ'বলৈ প্ৰথম গুৰুত আশ্ৰয় ল'ব লাগিব। গুৰুত যদি আশ্ৰয় লোৱা নাযায়, গোবিন্দত যদি আশ্ৰয় লোৱা নাযায়, তেতিয়াহ'লে সেয়া কিন্তু ভাগৱত ভক্তি নহয়। গুৰুবিহীন ভক্তি কেতিয়াও শুদ্ধ বা সবল নহয়। সেইটো কাৰণে আমাৰ বৰ ধুনীয়া আপ্ত বাক্য এষাৰি আছে, গুৰু লগা বিদ্যা পাখি লগা গা, হয়নে? পাখিটো প্ৰাণপক্ষী, এই পৰমাত্মাৰ সদগতি সাধন, আত্মাৰ মুখ্য সাধন এই পাখিটোৰ যোগেদি হ'ব। প্ৰাণপক্ষীৰ পাখি, হয়নে নহয়? গতিকে হ'লে কাৰ আশ্ৰয় ল'ব লাগিব? এই গুৰুত আশ্ৰয় ল'ব লাগিব। গুৰুত আশ্ৰয় ল'লেহে প্ৰাণৰ পবিত্ৰ মুখ্য সাধন হ'ব। পৰীক্ষিতে গংগাৰ পাৰত আহি সহস্ৰ ঋষিকেইটা প্ৰশ্ন কৰিব, হে নাম হে জগত পবিত্ৰকাৰী হে নয় গংগা, হে মৰণতা মনুষ্য কেনে নেখে বিবেতা, হে মনক নিশ্চয় কৰি গংগাৰ তীৰত, হে মুকুন্দৰ পাদ পদ্ম ধৰি হৃদয়, হে ভৈলন্ত নিশংক শান্ত চিত্ৰ বজান, কৃষ্ণৰ চৰণ চাৰি নিচিন্তন তয়ান। আমাকো শিকাইছে দেই, ভাগৱতৰ ভক্তি শিক্ষাটো আমি ল'ব লাগিব। মনেৰে এজনক ভাবি অন্য দেৱক উপাসনা কৰিলে কিন্তু ঈশ্বৰ অসন্তুষ্ট হ'ব, হয়নে? কেৱল কথা দি পেলাই তোমাক বুজিছো বুলি ক'লে নহ'ব, মন আৰু প্ৰাণ দুইটা দিব লাগিব, হয়নে? সেইটো কাৰণে ভক্তি কৃষ্ণৰ চৰণত হ'ব লাগিব। কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগক যদি ভজা যায় সেয়া কিন্তু ভক্তি নহয়, মনত ৰাখিব। ভাগৱতে ভগৱান কৃষ্ণৰ চৰণ উপাসনা কৰাকে একান্ত ৰহস্য ভকতি বুলি কৈছে। একাদশ স্কন্ধত উদ্ধৱ মহন্তক কৈছে, একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদত নিমি ৰজাক কৈছে, কোনে? সিদ্ধজনে। অন্তৰিক্ষ সিদ্ধই কৈছে, কবি সিদ্ধই কৈছে, হবি সিদ্ধই কৈছে, পিপলায়ন সিদ্ধই কৈছে। গতিকে এয়া আমাৰ মুখবাণী নহয়, ভগৱান কৃষ্ণৰ মুখবাণী ভাগৱত শাস্ত্ৰই কৈছে। গতিকে আমি ভগৱান কৃষ্ণৰ চৰণত কায় বাক্য আৰু মন এক কৰি আমি তেওঁৰ চৰণক আমি হৃদয়ত প্ৰতিষ্ঠা কৰি সেইজন ভগৱানকে আমি একমাত্ৰ ভজিব লাগিব, আৰু সেইজন ভগৱানকে আমি একমাত্ৰ উপাসনা কৰিব লাগিব। যেতিয়া কংসই এই দৈৱকী পুত্ৰ মানে শিলচাচাই বধ কৰিছিল, তেতিয়া ভগৱানে তেতিয়া দুৰ্গা দেৱীক পঠিয়াই দিছিল যোগমায়া হিচাপে। তেতিয়া যোগমায়া প্ৰশ্ন কৰিছিল যে স্বামী মোক কিয় পঠিয়ালে, যে পৃথিৱীত তোমাৰ পূজা চাওক। ৰাৱণ বধ কৰিবৰ কাৰণে পূজা কৰিছিল, দুৰ্গা পূজা কৰিছিল, কিন্তু বিভিন্ন পূজা কিনি চায় আচলতে পৰম পিতা পৰমেশ্বৰটো ৰূপ নহয়নে বাৰু? নহয়, একদম নহয়। আমি আগৰ পূজা পাতলৰ কথা এতিয়া কেতিয়াও ভাবিব নোৱাৰিম। কেলে ভাবিব নোৱাৰিম জানেনে? আগৰ খবৰ দিবলৈ হ'লে মাজুলীত যদি এটা খবৰ তেজপুৰৰ পৰা পাবলৈ হয় 7 দিন লাগিব, অতি কমেও 3 দিন লাগিব।
হয় নে নহয়? এতিয়া খবৰ ল'বলৈ কি এতিয়া 4G আৰু 5G চিষ্টেমৰ মতে যদি আপুনি নচলে তেতিয়াহ'লে অচল মুদ্ৰা হ'ব। এইটো যুগ কলি যুগ, ভগৱান কৃষ্ণৰ নাম ধৰ্মৰ যুগ। এই যুগত যদি আপুনি আকৌ মেনুৱেল কিবা প্ৰৱৰ্তন কৰিবলৈ চায় তেতিয়াহ'লে মানুহে আপোনাক উপালম্ব কৰিব। এইবোৰ কোনে চলাই যায়? যি ভাগৱত শাস্ত্ৰৰ আশ্ৰয় লোৱা নাই, যি শংকৰ আৰু মাধৱক গুৰু বুলি মানি লোৱা নাই, সেইসকলেহে কৰিব। আৰু সেইটো কৰাটো উচিত নহয়, এইটো অনুচিত। এই গুৰু ধৰ্মৰ পৰিপন্থী বস্তু। আৰু আপুনি যে কৈছে দশমত দুৰ্গাক পূজা পাতল খাই থাকিবলৈ কৈছিলে, হয়নে বাৰু? ভগৱান কৃষ্ণই দুৰ্গাকে কৈছে, আপোনাক আৰু মোক কোৱা নাই। দুৰ্গাই কাৰ পূজা খাব? দুৰ্গাই দেৱতাৰ পূজা খাব, মানুহৰ পূজা নাখায়, হয়নে বাৰু? মানৱ ৰূপত বসুদেৱ নিজেই আহিলে পিতৃ হৈ কৃষ্ণৰ, মানৱ ৰূপত দৈৱকী নিজেই আহিলে কৃষ্ণৰ মাতৃ হৈ। সেয়াই নহয়, পালিত মাতৃ নন্দ আৰু যশোদাই ভগৱান কৃষ্ণক প্ৰতিপালন কৰাৰ চলেৰে ভগৱান কৃষ্ণৰ বিশ্বৰূপো দৰ্শন পালে যশোদা মাতৃয়ে, হয়নে? ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰাৰ কাৰণে যদি মাতৃয়ে বিশ্বৰূপ দৰ্শন কৰিব পাৰে, ভ্ৰমিত কৰা দেৱীয়ে অষ্টভুজাৰ ৰূপটো মাত্ৰ খন্তেক সময়হে দেখা দিছিলে কংসক, হয় নে নহয়? এই অষ্টভুজাৰ ৰূপটো কাৰ? প্ৰকৃতিৰ, অষ্ট প্ৰকৃতিৰ তত্ত্ব। এই প্ৰকৃতি আমাৰ দেহ, এই দেহেই দুৰ্গা। এই দুৰ্গাৰূপী দেহটোত মুখ থাকে, মূৰ থাকে, কাম থাকে, কোট থাকে, অহংকাৰ থাকে। এই দেহৰ পূজা নহয়, দেহৰ পূজা হলে আমি ৰাৱণ হ'ম, কুম্ভকৰ্ণ হ'ম। পূজা কাৰ হয়? পূজা হ'ব লাগিব আত্মাৰ। আত্মা হ'ল গুৰু, গুৰু হ'ল গোবিন্দ। আত্মাৰূপী গোবিন্দই জগতক চলাই আছে। এই দেহ তত্ত্বক প্ৰতিপালন কৰাই নহয়, গোটেই ব্ৰহ্মাণ্ডক প্ৰতিপালন কৰি আছে। গতিকে আপুনি যদি দেহৰ ভোগৰ কাৰণে কিবা কৰ্ম কৰিছে, এয়া দুৰ্গা পূজা। এই ঈশ্বৰ সেৱা স্বৰূপ বৈকুণ্ঠৰ নাম ধৰ্ম, এয়া দুৰ্গা পূজা নহয়, এয়া এক ঈশ্বৰৰ এক উপাসনীয় ব্যৱস্থা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইটো কাৰণে আমাক কি দিছে? নিৰ্গুণ নাম বস্তুৰ ধৰ্ম দিছে, এক শৰণ হৰিনাম ধৰ্ম দিছে। গতিকে আমি গুৰুজনাৰ পৰম্পৰাক লাৰি যদি কোনোবাই কিবা বেলেগ চলাইছে, এইটো গুৰু পৰম্পৰা আমি পৰিপন্থী বুলি কওঁ। কৃষ্ণ হৰি ৰাম। এই বাদ বিবাদৰ কথাই নহয়, শাস্ত্ৰ সন্মত কথা। আপোনাক আমি আমাৰ মুখৰ কথা এটা কিবা এটা ক'ব আমাৰ অধিকাৰ আছে জানো? কেতিয়াও ক'ব নোৱাৰো। আপুনি গীতাৰ 18টা যুগ যদি আপুনি পঢ়ি যায়, আৰম্ভণি বা শেষলৈকে পঢ়ক, সাংখ্য যুগত অৰ্জুনে কান্দিছে, বোলে এই সোপাক মই কেনেকে বধ কৰিম, মোৰ আত্মীয়। ভগৱান কৃষ্ণ বিষাদ যুগত কান্দিছে, আৰু সাংখ্য যুগত ভগৱান কৃষ্ণই নিজেই কৈ দিলে, এই সকলোবিলাক মই। তুমি ভাবি লোৱা, তুমি কৰ্তা নহয়, তুমি কাৰণো নহয়, কৰ্তা আৰু কাৰক কাৰণ মই নিজে। বোলে কেনেকে? সাংখ্য যুগৰ তত্ত্বৰে তুমি বুজি লোৱা। বোলে কি? নিব্বাণস্থিত এই মুনিজনৰ গুণখিনিক তুমি শ্ৰৱণ কীৰ্তন কৰা। লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধিনাশ, তাতে সেই আত্মনাশন। ৰাগ দেশ পৰিত্যাগী, স্থিত প্ৰজ্ঞ হোৱা স্থিৰ। অৰ্জুনক কৈছে, যদি আমি লোভ মোহ কাম ক্ৰোধ দম্ভ এইবিলাকৰ যদি পূজা স্বৰূপ দুৰ্গা পূজা কৰিবলৈ হয়, এই জীৱন নষ্ট হ'ব, আমাৰ ভক্তি নষ্ট হ'ব। ভাগৱত শাস্ত্ৰই আৰম্ভণি বা শেষলৈকে কি ক'লে? দক্ষই 4ৰ্থ স্কন্ধত দক্ষ যজ্ঞ কৰিছিলে। আপুনি ভালকে যদি ভাগৱত অধ্যয়ন কৰে, গীতা অধ্যয়ন কৰে, ধৰ্মৰ শুদ্ধ মতটো ময়ো দিব নোৱাৰো, তেখেতেও দিব নোৱাৰে, বেলেগেও দিব নোৱাৰে। কোনে দিব? শাস্ত্ৰই দিব। ভগৱানেই ৰামৰূপে পৃথিৱীলৈ নাই, আপুনি কোনখন ৰামায়ণত আমি দুৰ্গা পূজা কৰাৰ কথা পাইছে? নহয় নহয়, কোনখন ৰামায়ণত পাইছে? শ্ৰীদাসৰখনত পাইছেনে? কীৰ্তিদাসৰখনত পাইছেনে? নে আপুনি ৰামচৰিত মানসত পাইছেনে? আমাৰ যিজন কবিৰাজ মাধৱ কুণ্ডলীয়ে কৈছে সেইখনত পাইছে? নাই, কিছুমান উপকাহিনী এনে সংযোগ কৰা আছে, বুজি পাইছেনে? ৰামৰ দৰে ঈশ্বৰে হৰৰ ধনুক ভংগ কৰিছিল, সেইটো কওক। বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কৰিছিল, সেইটো কওক। সৰজু নদীত গৈ অযোধ্যাৰ সমস্ত প্ৰজাক লৈ গৈ দেহ ত্যাগ কৰিছিল, সেইটো কওক, হয়নে? ৰামচন্দ্ৰই হৰৰ ধনু দ্বিখণ্ডিত কৰা, পৰশুৰামৰ অহংকাৰ বা দৰ্প চূৰ্ণ কৰা, এয়াহে আমি জানো।
ৰামচন্দ্ৰই দুৰ্গা পূজা কৰি বলি বিধান কৰিছে বুলি আমি কিন্তু ক'তো পোৱা নাই দেই হয়নে ৰাম আমাৰ আত্মা দেই ৰাম আমাৰ আত্মা ৰামৰ ভাতৃ লক্ষ্মণ আমাৰ ভাতৃস্বৰূপ লক্ষ্য আৰু মন লক্ষ্য আৰু মন যদি ৰামমুখী হয় তাক ভক্তি বুলি কোৱা হয় এই ভক্তি হ'ল ভৰত ভক্তি যদি এক ঈশ্বৰৰ সাধনাত হয় তেতিয়াহ'লে সকলো শত্ৰুৰ পৰা মুক্ত হয় এয়া হ'ল শত্ৰুঘ্ন হয়নে ৰামক পৰমাত্মা বুলি স্বামী বুলি যি মানি লয় সেয়া হ'ল সীতা সীতা হ'ল শান্তি ৰূপ শান্তি হ'ল আমাৰ আত্মা জীৱৰ অংশ হৰিৰ অংশ হয়নে জীৱাত্মা হ'ল সীতাৰূপী প্ৰকৃতি হয়নে কি প্ৰকৃতি জীৱ হ'ল পৰা প্ৰকৃতি এই পৰা আৰু এই দেহ কি এই দেহ হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতি কোনে চৈতন্য কৰি ৰাখিছে চৈতন্য কৰি ৰাখিছে ৰাম ৰাম হ'ল পৰমাত্মা এই ৰামৰূপী পৰমাত্মাক কি কৰিব লাগিব আমি সেৱা কৰিব লাগিব সেৱক হ'ব লাগিব ৰামৰ সেৱক হ'বলৈ কি কৰিব লাগিব লক্ষ্য আৰু মনক ৰামমুখী কৰি ল'ব লাগিব লক্ষ্য আৰু মনক যদি ৰামমুখী কৰি লোৱা যায় তাক কোৱা হয় লক্ষ্মণ এই লক্ষ্মণ ৰূপী ৰামৰ চৰণৰ সেৱাৰ তত্ত্বটো কোনে প্ৰতিপালন কৰিব ভক্তি তত্ত্বৰে ভৰতে প্ৰতিপালন কৰিব সেইটো কাৰণে ৰামচন্দ্ৰ মাতৃ তিনিগৰাকী কৌশল্যা মানে দিব্য জ্ঞান কৈকেয়ী মানে নিষ্কাম কৰ্ম সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ ধৰ্ম আমি ৰামায়ণৰ বিষয়ে এয়া জানিছোঁ আপুনিনো ক'ত দুৰ্গা পূজা হোৱাৰ কথা জানিছে আমি কিন্তু পোৱা নাই দেই গম আছে ন নহয় আমি ৰামৰ বিষয়ে যি বুজিছোঁ আমি ৰামৰ বিষয়ে যি বুজিছোঁ আপোনাক তত্ত্বগতভাৱে বুজাই গৈছোঁ নহয়নে বাৰু এই দেহৰ দশভূজা তত্ত্বক ৰামে কিয় পূজা কৰিব যি ৰামচন্দ্ৰই হৰৰ ধনুক দ্বিখণ্ডিত কৰে হৰৰ ধনু কি হৰ হ'ল ৰুদ্ৰ অহংকাৰ এফালে ৰজগুণ সিফালে তমগুণ ৰজগুণত ভোগ আৰু বিলাস থাকে তমগুণত অহংকাৰ আৰু ক্ৰোধ থাকে এই অহংকাৰ আৰু ক্ৰোধ ৰজগুণী ভোগ আৰু বিলাস যদি থাকে ৰামক স্বামী হিচাপে বৰণ কৰিব নোৱাৰে সেইটো কাৰণে হৰৰ ধনুক দ্বিখণ্ডিত কৰিছে কোনে ৰাম সীতাক সেইটো কাৰণে তেওঁ ভাৰ্যাৰূপে স্বীকাৰ কৰিছে বোলে কি মোৰ সেৱিকা হ'বলৈ হ'লে মনত অহংকাৰ থাকিব নালাগিব মনত জেদ থাকিব নালাগিব মনত ভেদ থাকিব নালাগিব আৰু কি থাকিব নালাগিব নিজকে কেতিয়াও ডাঙৰ বুলি ভাবিব নালাগিব ৰামেই শ্ৰেষ্ঠ ৰামতকৈ ডাঙৰ কোন হ'ব পাৰে আমি ৰামতকৈ ডাঙৰ কোনোবা আছে বুলি আমি ক'তো শুনা নাই যিহেতু নাম লগা শাস্ত্ৰই কি কৈছে হে জানাসি রে রাম নামে নিজ সমস্ত শাস্ত্র মূল বীজ এখন জীবনী পায় যার নেপবে এ যদি হলাহল পান করে এ প্রলয় বর্ণিত যদি পরে অমৃতুর মুখত পবে কি লে নাহি ভয় অমৃতুর মুখত পবে কি লে নাহি ভয় আদিকাণ্ড ৰামায়ণ কোনে বৰ্ণন কৰিছে ৰামায়ণৰ আদিকাণ্ড মাধৱ মহাপুৰুষে বৰ্ণন কৰিছে হয়নে উত্তৰাকাণ্ডটো কোনে বৰ্ণন কৰিছে উত্তৰাকাণ্ডটো বৰ্ণন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আপুনি গুৰুজনাতকৈ বেছিকৈ ৰামায়ণ জানে নেকি হা আপুনি ৰামে দুৰ্গা পূজা কৰিছে বুলি এনেকুৱা মন্তব্য ৰাজহুৱা সমাজত ক'তো নিদিব গুৰুজনক অপমান কৰা কথা এইটো কেতিয়াও মানি ল'ব নোৱাৰে গুৰুজনক অপমান কৰা কথা কেতিয়াও ৰাজহুৱা সমাজত নক'ব আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰণ মাধৱ মহাপুৰুষে কি কৈছে
নামঘোষাত কি কৈছে শুনি পার্বতী তুমি এবে হে রাম 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 বোলা যেবে এ তোমার বদন হইবে শ্রেষ্ঠ মূল হে রাম 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 বুলি হে রামতে রমুহু সর্বক্ষণে এ জানা রাম নাম নামৰ তুল হে জানা ৰাম নাম সহস নামৰ তুল ৰামায়ণৰ এইটো সত্য লৱকুশই ৰামক ধৰি বান্ধি নিছিল এইটো সঁচা কথা আমি সেইটো মানি ল'ব পাৰো কিয় মানি ল'ব পাৰো ও তোমাতো কৰিয়া তজু গুণ নাম সাৰ লৱকুশই পুত্ৰ ৰূপত নামৰ মহিমা ব্যক্ত কৰিব বিচাৰিছে তেওঁ নিজৰ পুত্ৰৰ হাতত বন্দী হৈ দেখাইছে মূৰ্ছিত হৈ দেখাইছে বোলে কিয় মই মোৰ ভকতক কষ্ট নিদো লাগিলে মোৰে মৃত্যু হওক মই ভকত বৎসল ভগৱান গতিকে সেইজন ভগৱানক মহাভকত শিৱই কৈলাশ ধামত ব্যাঘৰ আসনত বহি উপাসনা কৰে দুৰ্গা কাৰ নাম ও দুৰ্গা পাৰ্বতী নাম এই পাৰ্বতী স্বৰূপ দুৰ্গাক নিজেই ভকত শিৱই উপদেশ দিছে বোলে কি ও তুমি সুন্দৰ হ'বৰ কাৰণে পৰ্বতৰ পৰা অলংকাৰ আনিলা তুমি সুন্দৰ হ'বৰ কাৰণে সমুদ্ৰৰ পৰা ৰত্ন আনিলা তুমি সুন্দৰী হ'বৰ কাৰণে ইলাবিত্ত বৃক্ষৰ পৰা ফুল আনিলা আৰু এতিয়াও কৈছা মই ইমান সুন্দৰ হৈ আহিছো ও তুমি আবাৰ চকু মেলি চোৱা মহাভকত শিৱই কি কৈছে ঐ এই বাহ্যিক সৌন্দৰ্য মই দৰ্শন নকৰো ঐ যি সৌন্দৰ্য ৰাম যি সৌন্দৰ্য আত্মা যি সৌন্দৰ্য পৰমাত্মা মই এই সৌন্দৰ্যহে পান কৰো সেইটো কাৰণে কি বুলি কৈছে অ শুনিহো পাৰ্বতী তুমি এৰে যদি মই চকু মেলি চাবলৈ হয় তুমি ৰাম ঘোষণা কৰা ৰাম বুলি যদি তুমি ঘোষণা কৰা তোমাৰ বদন উজ্জ্বল হ'ব হৃদয়ত ৰাম প্ৰকাশ পাব কৃষ্ণ ভাৱনা আমি আকৌ পাকৰ পৰৱৰ্তী অংশলৈ গৈছো দেই হে ৰাম গংগাৰ তীৰত পাতি বহিল সমাজ এ সুখে বহিল সবে মহাৰি এ দেখি দুনাই নমস্কাৰ কৰি পৰীক্ষিত এ কৰ জোৰে ভৈলন্ত আগত উপস্থিত বুলিল বিনয় আতি সাদৰী বচনে এ ভৈলো ধন্যতম তোমাৰ সাৰয়া গমনে এ ধৰি ভৰি ধোৱা পানী থাকৈ যথাক বিপদ এ তাতো থাকিবাৰ যোগ্য নুহি ক্ষতিয়ৰ পৰীক্ষিতে নিজক কিমান সূক্ষ্ম কৰি ল'লে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰ ডুবি ভকতিৰ গংগাময় পাৰলে আমি যদি যাবলৈ হয় আমি নিজেই কিমান অপবিত্ৰ আৰু অশুদ্ধ আমি এই কথা জানিব লাগিব ব্ৰাহ্মণৰ তেওঁ কি কৰিছিলে গলত মৰা সাপ মেৰিয়াইছিলে আৰু তেওঁ কি ক'লে যে ব্ৰাহ্মণে স্পৰ্শ কৰা জল গংগা স্বৰূপ এই পবিত্ৰ জল স্পৰ্শ কৰিবলৈ মই যোগ্য নহয় ইমান অপবিত্ৰ মই ক্ষত্ৰিয় হৈ মই সাধনময় ঋষিজনৰ পবিত্ৰ দেহত মই কিয় মৰা সাপ মেৰিয়ালো এয়া আত্ম অনুশোচনা যেতিয়ালৈকে আমাৰ আত্ম অনুশোচনা আমি কৰা ভুলৰ বাবে নহ'ব তেতিয়ালৈকে আমাৰ ভগৱত প্ৰাপ্তি নহ'ব কৃষ্ণ সময় হৈছে অলপ ন একেৰাহে বহি থকা সময়টো 2:10 হৈছে এই সামৰিম বেছি সময় নাই আৰু ন
চেট পৰিব অকণমান বেছি নাই অকণমান পাঠ কৰিম আধা ঘণ্টামানত পাঠ কৰিলোঁ ননবৰ হে ৰামদেৱৰ দুৰ্লভ তুমি সব মহামুনি অ দেখিবে আহিলা সবে মোৰ মৃত্যু শুনি এ গৃহয়ন কুপত পৰিলো মই পাপ এ কৃষ্ণৰ দেখে প্ৰসাদত পাইলো বিপ্ৰসাদ এ জানন্ত বিফলে মৰে ভিতৰ সন্ততি অ সাপ দিয়াই মোৰ উপজাইলা বিৰকতি এ ভয় যাবে নোপোজে বৰাই গনুহি ভাতাৱে অ বিৰকতি নভৈলে নভজে কৃষ্ণ পাৱে এহে নজানি প্ৰভু কৃষ্ণ ইষ্টদেৱ মোৰ এ পাছে চলে সে দিলন্ত ও সাপ চলে সে দিলন্ত সংসাৰ দুৰ্গুৰ পৰীক্ষিতে সাপটোৰ তত্ত্ব বুজিলে যিটো ঋষিৰ সাপ তেওঁ পালে কি পালে ও তোমাৰ অভিসম্পাদ নোহোৱা হলে মই গৃহ অন্ধকূপত সোমাই থাকিলোহেঁতেন এই ঋষিসকলৰ দৰে যাৰ চৰণ স্পৰ্শ কৰি ভগৱানক পাব পাৰি এই সাধনময় ঋষিসকলে মোৰ মৃত্যু হ'ব বুলি জানি মোক গংগাৰ পাৰত দেখা কৰিবলৈ আহিছে এই 60 সহস্ৰ ঋষিৰ মই সান্নিধ্য কেতিয়াও লাভ কৰিব নোৱাৰিলোহেঁতেন গতিকে ও অভিসম্পাদৰ পৰা সৎসংগ লাভ হ'ল যদি অভিসম্পাদ নাপালেহেঁতেন পৰীক্ষিতে ও হাতত ধনুলৈ নিগয়া কৰিহে ফুৰিলেহেঁতেন পৰীক্ষিতে নাজানিছিল নেকি যে মোৰ মৃত্যু আগতে হ'ব বুলি পৰীক্ষিতে জনা নাছিল নেকি যে মোৰ মৃত্যু হ'ব বুলি আৰে মৃত্যুটো যি জানে সেইজন অন্তৰ্যামী হ'ব লাগিব পৰীক্ষিতে মৃত্যুটো জানিছে কেতিয়া জানে ও দ্বাদশ স্কন্ধ দ্বাদশ স্কন্ধ ও দ্বাদশ স্কন্ধ শ্ৰৱণ কৰি যেতিয়া দ্বাদশ স্কন্ধলৈকে আপুনি ভাগৱত যেতিয়া শ্ৰৱণ কৰিব ও মৃত্যুটো আপুনিও জানিব কি বস্তু সেইটো কাৰণে ভাগৱত জানিলেহে জন্ম মৃত্যুৰ ৰহস্য তত্ত্বটো ভালদৰে আমি অনুভৱ কৰিব পাৰিম পৰীক্ষিতৰ ভাগৱতৰ দ্বাদশ স্কন্ধত ব্ৰহ্মজ্ঞান লাভ হ'ব ব্ৰহ্মজ্ঞান যেতিয়া তেওঁ লাভ হ'ব লাভ হোৱাৰ লগে লগে তেওঁ গুৰু ভগৱান শুকদেৱক ক'ব হে মোৰ গুৰুজন বোলে কি 7 দিনৰ অন্ত হ'ল আপুনি এটা বিদায় লওক পৰীক্ষিতে শুকদেৱক ক'ব 7 দিনৰ অন্ত হ'ল আপুনি এটা বিদায় লওক বোলে কিয় ঐ গুৰু গোবিন্দ যদি মোৰ সন্মুখত থাকে ঐ তক্ষক ৰূপী মৃত্যু মোৰ ওচৰলৈ আহিব নোৱাৰে 8 নম্বৰ দিন প্ৰৱেশ হৈ যাব যদি গুৰু শুকদেৱ যদি পৰীক্ষিতৰ সন্মুখত বহি থাকে তেতিয়াহ'লে পৰীক্ষিতৰ ওচৰলৈ তক্ষক আহিব নোৱাৰে গুৰু কি গুৰু আত্মদম্ব কালৰ পৰিৱৰ্তন হৈ যাবৰ পাৰে গুৰুৰ পৰিৱৰ্তন নহয় সেইটো কাৰণে কি কৰিলে মৃত্যুৰ সময় সন্নিকট চাপি আহিছে বুলি তেওঁ জানিলে ব্ৰহ্মজ্ঞান লাভ কৰোঁতে তেওঁ গম পালে মই ব্ৰহ্মময় হৰিৰ তত্ত্ব ঐ মোৰ মৃত্যুও নাই মোৰ জন্মও নাই মই আত্মাৰূপ দৈৱকী নন্দন কৃষ্ণৰ মই জীৱাত্মাৰূপী অংশ এই কৃষ্ণই যিদৰে সকলোকে প্ৰতিপালন কৰি আছে মোৰ হৃদয়তো আত্মাৰূপী হিহিকে সেই বহি আছে এইজনক মই বাহিৰত বিচাৰিছিলোঁ সেইটো কাৰণে মোৰ অজ্ঞান আহিছিল শুকদেৱৰ মুখপদ্মে মই ভাগৱত শ্ৰৱণ কৰি মই সেইজনক ভিতৰতে দেখা পালো গতিকে ভিতৰত যেতিয়া কৃষ্ণ বহি আছে মোৰ মৃত্যু আৰু নাই সেইটো কাৰণে কি হ'ল একান্ত চিত্তে কৃষ্ণক স্মৰণ কৰিলে পৰীক্ষিত কৃষ্ণক স্মৰণ কৰি কৃষ্ণৰ চৰণ কান্দি কান্দি স্তুতি কৰিলে আৰু পাছত কি হ'ল পৰীক্ষিত ব্ৰহ্ম সমাধিলৈ গতি কৰিলে ব্ৰহ্ম সমাধিত যেতিয়া তেওঁ গতি কৰিছে তেতিয়া কৃষ্ণ আৰু পৰীক্ষিত এক তত্ত্ব হৈ গৈছে পৰীক্ষিতে দেহৰ পৰা মুক্ত হৈ কৃষ্ণ তত্ত্বত লীন গৈছে আৰু তক্ষকে আহি পৰীক্ষিতৰ চৰণত স্পৰ্শ কৰিছে তক্ষক পাপৰূপ অভিসম্পাদ ৰূপ পৰীক্ষিত স্বৰূপ পৰম ভকতৰ চৰণ স্পৰ্শ কৰি তক্ষকো পাপৰ পৰা মুক্ত হ'ল হয়নে গতিকে নাম আৰু নামী ভকত আৰু ভগৱান এক হৈ যোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৱেই হ'ল ভাগৱত গুৰুৰ যদি কৃপা নহয় সাধুৰ যদি সংগতি নহয় সৎসংগবিলাকক যদি নিজৰ
সান্নিধ্যলৈ আনিব নোৱাৰে তেতিয়াহ'লে এই পৰম পথ কেতিয়াও লাভ নহ'ব। পৰীক্ষিতে ভাগৱতৰ যোগেদি আমাক বুজালে আমাৰ মৃত্যুটো মায়া, মৃত্যুটো ঈশ্বৰে দিয়া এটা উপহাৰ। তেওঁ যেতিয়া ইচ্ছা হ'ব এই দেহটো সলাবই লাগিব। এই দেহটো জড় বস্তু, জড় দেহৰ বন্ধনত দুখ কষ্ট যান্ত্ৰণা ভোগ কৰি থকাতকে ইয়াক আকৌ নতুন ঘৰ এটা নিৰ্মাণ কৰি দিব লাগিব। ঐ আমি বাৰু ভগা ঘৰ দেখিলে দুখ কৰোঁ নে নকৰোঁ বাৰু? ঐ চৰকাৰেনো এই দুখীয়া মানুহঘৰক ভাল ঘৰ এটাও দিব পৰা নাই নে? হা? ঐ দাঁত সৰি গ'ল, চকুৰে নেদেখা হ'ল, হাত ভৰি টানি টানি ধৰে। ঐ এতিয়াও যদি সংসাৰৰ ভোগেই বিচাৰি থাকে, ঐ সেই জীৱৰ দুখ নহয় ক'ত ক'ব বাৰু? হয়নে বাৰু? পৰীক্ষিত নৃপতিয়ে তৰুণ কালতে দেহৰ জড় বন্ধনৰ পৰা নিজক মুক্ত কৰি ল'ব পাৰিছে। কিয়? গোবিন্দৰ কৃপা। এই গোবিন্দ স্বৰূপ গুৰুৰ কৃপাটো অতি ডাঙৰ বস্তু। কোনোবাই হাত মেলি বিচাৰিলেও নাপায়, হয়নে? ভগৱন্ত প্ৰভুৱে এই কৃপা কৰিব লাগিব। ৰামান বিষয়ক মানে দেখো বিষ্ঠাতুল্য, অনেৰুৱাৰ বান্ধৱ কৃষ্ণৰ পাদমূল, ঋষি সাপে আশী মোক তক্ষকে দংশুক, আক লাগি কিছু চিন্তা নকৰিবা মোক, যেনমতে হোৱে মোৰ হৰি ক স্মৰণ, কৈও কৃষ্ণ কথা লৈলো সবাতে হৰণ, এহি মাত আশীৰ্বাদ দিয়া ঋষিলো, নিজ কৰ্মে মোৰ জৈতে তৈতে জন্ম হওঁ, সততে থাকুক কৃষ্ণ চৰণ তলতি, নচাৰুক চিতে সদা সন্তৰ সংগতি, যেন নপাহৰো মই ঈশ্বৰ মাধৱ, জন্মে জন্মে হওক মোৰ বৈষ্ণৱে বান্ধৱ, নুগুচুক সমস্ততে মিত্ৰতাই আমাৰ, মাগো এই বৰহেৰা কৰি নমস্কাৰ। ঋষিসকলক ভগৱান জ্ঞান কৰিছে। কোনে? পৰীক্ষিতে। আপোনাৰ সব ব্ৰাহ্মণ ঋষিয়ে এই পৰীক্ষিতে অভিসম্পাত পাইছে আৰু অভিসম্পাতৰ পৰা মুক্ত হ'বলৈ আশীৰ্বাদ দিবলৈ আহিছে। হে ঋষিসকল, আপোনালোকৰ চৰণ দৰ্শন পোৱাটোৱেই মোৰ ডাঙৰ পুণ্য। আপোনালোকে মোক এই আশীৰ্বাদ দিয়ক, মই যাতে ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ চিন্তা নকৰোঁ। আপোনালোকে মোক এই কৃপা কৰক, মোৰ যাতে সদায় বৈষ্ণৱৰ সং হয়। হে ঋষিসকল, মোৰ জৈতে তৈতে যেনেকৈ মোৰ কৰ্মৰ ফলত জন্ম নহওক কিয়, মই যাতে ভগৱান কৃষ্ণ মাধৱৰ মই যাতে চৰণ সদায় ভক্তি কৰিব পাৰোঁ বা বুজিব পাৰোঁ। আপোনাৰ সবে মোক এই কৃপা কৰি আশীৰ্বাদ দিম। গতিকে এয়া পৰীক্ষিতৰে প্ৰাৰ্থনা নহয়, এয়া আমাৰো প্ৰাৰ্থনা হোৱা উচিত, হয়নে? পৰীক্ষিতৰ যোগেদি আমাক শিকাইছে, জীৱনত পৰীক্ষা দি থকা মৃত্যুমুখী আমি প্ৰত্যেকেই জীৱ। এই জীৱন পৰীক্ষাত জয় পৰাজয়ৰ দিশটোক আমি লক্ষ্য নকৰি হৰি ভকতিৰ অন্তৰংগ পথটোক আমি যাতে লক্ষ্য কৰি লওঁ। ভকতিতকৈ ৰসময় আৰু শ্ৰেষ্ঠ বস্তু ভাগৱত শাস্ত্ৰৰ মতে নাই। সেইটো কাৰণে মাধৱ মহাপুৰুষে নাম ঘোষাই শেষত বাহু উদ্ধ কৰি ঘটিছে, আনজত সবে মিছা ভক্তিৰ অভাৱে। মানে ভক্তিৰ অভাৱ হলেই সকলো অভাৱ হ'ব। যদি দৈৱকী নন্দন কৃষ্ণৰ চৰণত যদি ভক্তি হৈছে কেতিয়াও একোৰে অভাৱ নহয়। বোলে কি? কৃষ্ণ পূৰ্ণকাম, পূৰ্ণকাম দেৱ এজনেই আছে, সকলোৰে মনৰ ইচ্ছাক পূৰ্ণ কৰিব পাৰে দৈৱকী নন্দন কৃষ্ণ।
সমস্ত ঐশ্বৰ্যৰ গৰাকী মাতৃ লক্ষ্মীও কৃষ্ণৰ চৰণ উপাসনা কৰে। এই ঐশ্বৰ্য সম্পত্তিবিলাকৰ মালিক তুমিয়েই। মই যদি ভূমি, তুমি এই ভূমিক ধাৰণ কৰোতা ভূধৰ। মই যদি লক্ষ্মী, এই প্ৰকৃতি, এই লক্ষ্মীক প্ৰতিপালন কৰোতা তুমি নাৰায়ণ নিৰ্গুণ আত্মাৰো। সেইটো কাৰণে আমাৰ আশ্ৰয়ো নাৰায়ণ হ'ব লাগিব। নাৰায়ণত আশ্ৰয় ললে, নিত্য নিৰঞ্জনৰ আশ্ৰয় ললেহে আমি ভগৱন্তৰ চৰণত ঠাই পাব পাৰিম। হে ৰাম যেন নপাখৰো মই ঈশ্বৰ মাধৱ, এ জন্মে জন্মে হওক মোৰ বৈষ্ণৱে বান্ধৱ, এ নুগুচুক সমস্ততে মিততাই আমাৰ, এ মাগুৱে বৰহেৰা কৰি নমস্কাৰ, এ জানা ঋষি সব সাক্ষী হৈবা গংগা মাৱে। এই গংগা মা মানে ভক্তি মাতা দেই। এ হুয়াই এক শৰণ ধৰিলো কৃষ্ণ পাৱে, কৃষ্ণৰ পাৰত কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ বা আশ্ৰয়টো হ'ল ভকতি। এই ভকতিৰ তত্ত্বটোক কোৱা হয় গংগা বুলি। এই গংগাৰূপী ভকতিৰ তত্ত্ব ভগৱান কৃষ্ণৰ চৰণ। সেইটো কাৰণে বিষ্ণু পাদুদকী গংগা মহেশ সহিতে আহি জগতকে পবিত্ৰ কৰে। বিষ্ণুৰ পদৰ পৰা বৈ অহা ভক্তিৰ অমৃতময় গংগাৰ জলেহে শিৱৰূপী ভকতৰ শিৰত স্থান পায়, এই জগতক শুদ্ধ কৰে। ভকতি কোনে বিলায়? ভকতি ভকতে বিলায়। সেইটো কাৰণে বিষ্ণুৰ পদৰ গংগাৰূপী ভকতিৰ জল এই সুখদেৱ স্বৰূপ গুৰুৰ চৰণ সেৱা কৰি পৰীক্ষিতে লাভ কৰিছে। কি কৰিছে? পৰীক্ষিতে এতিয়া সুখদেৱক ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰা। হে ৰাম কৃষ্ণ বিনে মোৰ ইষ্ট দেৱ নাহিয়ান, ৰাখিলা গৰ্ভতে পশি তু প্ৰভু পান, এই উপজিল প্ৰেময়াতি এতেকে বুলন্ত, ধাৰায়ে বহৈ নীৰ নয়ন ৰহন্তে, এ আছিলন্ত তম্বি কৃষ্ণ চৰণত ধৰি, এ পাৰিলন্ত কুশক পূৰ্বকৈ আগ কৰি, এ বহিলন্ত ৰাজা তাতে উত্তৰ মুখে, কৃষ্ণৰ চৰণ চিন্তি বাকলৈ লাখুকে, এ প্ৰশংসিয়া দেৱ সবে চায় এক দৃষ্টি, এ কৰিলন্ত বিপুল শিৰত পুষ্প বৃষ্টি। আমি চকুৰে দেখিছো জানো এতিয়া? আপোনাৰ সকলোৰে শিৰত দেৱতাসকলে স্বৰ্গৰ পৰা পুষ্পবৃষ্টি কৰি আছে। য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, দেৱতাসকলে তাৰ আশীৰ্বাদৰ ভাগ ল'ব বিচাৰে। বোলে কেনেকে বাবা? বোলে মোৰ ভকতৰ শিৰত পুষ্পবৃষ্টি কৰিবা। এই পুষ্প হ'ল কৃপা। ধৈৰ্য সহকাৰে একান্তভাৱে বহি এই গীতা ভাগৱত শ্ৰৱণ কৰিব পৰাৰ যিটো আপোনালোকক সামৰ্থ্য দিছে, এই সামৰ্থ্য দিছে দেহত থকা 14জন দেৱতাই। এই 14জন দেৱতা ধীৰ স্থিৰ হৈ এক কৃষ্ণক লীন যোৱাৰ কাৰণে একে ঠাইতে বহি আমি ভাগৱত কথা শ্ৰৱণ কৰিব পাৰিছো। সেইকেইজনে পুষ্পবৃষ্টি কৰি আছে আমাৰ। সেইখন আকাশ, যিখন আকাশৰ সীমা নাই, হয়নে? সেই আকাশৰ পৰা ভগৱন্তৰ ভক্তিৰ তত্ত্ব সান্নিধ্য লাভ কৰা এই পৰীক্ষিত স্বৰূপ ভকতৰ শিৰত দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে। এ কৰিল দুন্ধ বিধানী পৰম হৰিষি, এ সাধু সাধু বুলি প্ৰশংসিলা সবে ঋষি, এ সম্বুদ্ধি বুলন্ত শুনা ৰাজ ঋষি বৰ্জ, এ পাণ্ডুৰ বংশৰ ইটো নুহিকে আশ্চৰ্য,
একান্ত ভকত তোৰা কৃষ্ণৰ চৰণে এ পাঞ্চু পাণ্ডৱৰ গুণ বনাইবে কেমনে কৃষ্ণৰ বিহুগ মাত শুনিলে শ্ৰৱণে এৰিলন্ত মহাৰাজ লক্ষ্মীতা বখনে যাক সেৱা কৰে লক্ষ লক্ষ ৰাজাগণ কিৰীতিৰ আগে মাত চুৱৈ সিংহাসন দেৱৰো দুৰ্লভ জম্বু দীপহেন ৰাজ সমস্তকে তেজি পাঞ্চু ভাই ভৈলা বাজ ধৰিলা হিয়া তয়ানি কৃষ্ণৰ চৰণ হে ৰাম কৃষ্ণ নাম মাত্ৰ মুখত বচন হে অৱধূত বেশে গৈলা উত্তৰ দিশক হে কৰ্তে কব নাই আমি পঞ্চ পাণ্ডৱক এ তাহান্ত সন্ততি তুমি নৃপ পৰীক্ষী কৃষ্ণ হেন দেৱত নিশ্চয় ভৈলচিত ঋষিৰ শাপক তুমি কৰিলা প্ৰসাদ তিলেক কৰিলা মোহ বিষয় বুচান কৃষ্ণৰ চৰণ ৰসে মগ্ন ভৈল চিত্ত কিনো মহা সাধু ধন্য ধন্য পৰীক্ষিত ঋষিসকলে জানে পাণ্ডৱ কিমান পুণ্য কিয় ঋষিসকলে সাধনা কৰিছিল হৃদয়ত কৃষ্ণ আৰু পাণ্ডৱসকলে সভাসদ কৰি লগত থাকিছিল কৃষ্ণ লগত কৃষ্ণক ৰখা আৰু কৃষ্ণক উপাসনা কৰা ইয়াৰ মাজত থকা পাৰ্থক্য কাক বুজাইছে পৰীক্ষিতক বুজাইছে যে পাণ্ডৱে লগত সভাসদ কৰি কৃষ্ণক ৰাখিব পৰাৰ কাৰণেই তুমি পাণ্ডৱৰ নাতিয়ে ভগৱান কৃষ্ণৰ চৰণত ইমান আশ্ৰিত হৈ তেওঁক উপাসনা কৰিব পাৰিছা যদি তোমাৰ ককাসকলে কৃষ্ণ প্ৰভুক যদি ভক্তি শ্ৰদ্ধা নকৰিলেহেঁতেন তেতিয়াহ'লে তুমি হয়তো এয়া কৰিব নোৱাৰিলাহেঁতেন তোমালোকৰ বংশৰ পুণ্যৰ সান্নিধ্য আছে প্ৰভু মই ইয়াতে এটা কথা খোজ হৈ আছে মই জানিবও বিচাৰিছোঁ যে কৃষ্ণৰে ভক্ত আপোনাৰ কৃষ্ণ ভীষ্ম ধৰক ইচ্ছামৃত্যু তেওঁ মৃত্যুটো ইমান কষ্ট খাই কিয় কোনে কষ্ট আপুনি মই দেখা দে কষ্ট আপুনি মই দেখা দে ভীষ্ম কি কৃষ্ণ বৈষ্ণৱ কাৰ পুত্ৰ গংগা ৰস্তম পুত্ৰ দৈৱকীৰ অষ্টম পুত্ৰ হল কৃষ্ণ গংগাৰ অষ্টম পুত্ৰ হল ভীষ্ম এজন বিষ্ণু সিজন বৈষ্ণৱ তত্ত্ব এটাই বোলে কি যিমান মৃত্যু হয় হৰি ইচ্ছাতে হয় ইচ্ছা মৃত্যুৰ বৰ সান্তনুৱে দিলে বুলিয়ে যুদ্ধ ক্ষেত্ৰৰ অন্তত মই সৰসজ্জাত নোপোৱাকে মই মৃত্যুক আঁকোৱালি ল'ম এনেকুৱা কাৰ্য বৈষ্ণৱে নকৰে মই সেই সময়লৈকে ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি থাকিম যি সময়লৈকে দৈৱকী নন্দন কৃষ্ণ আহি মোক দৰ্শন নিদিয়ে মোৰ ইচ্ছা শেষ ইচ্ছা মোৰ মৃত্যুৰ ইচ্ছা সেইটোৱেই বোলে কি ভগৱান কৃষ্ণৰ চৰণ দৰ্শন কৰি মৃত্যু হ'ব লাগে সেইটো কাৰণে সৰসজ্জাত উত্তৰায়ণৰ সময়তহে তেওঁ দেখা দিছেগে দক্ষিণায়নৰ সময়খিনি তেওঁ তাত শুই থকা নাই জানো আছিলে নে নাই এই উত্তৰৰ মুখলৈ গতি পাণ্ডৱে কৰিছিলে নে নাই হয় নে নহয় উত্তৰায়ণ নহয় 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 আচল 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 আনন্দটো হল কৃষ্ণ প্ৰাপ্তি আমি দেখাত সেইটো কষ্ট ভীষ্ম সৰসজ্জাত শুই থাকোঁতেও অকণো চব থকাই থকা নাই কিয় থকা নাই ভগৱান কৃষ্ণত আশ্ৰিত জীৱৰ কেতিয়াও কষ্ট হ'ব নোৱাৰে হয়নে আপুনি মই দেখিছোঁ হুলৰ সজ্জাত শুই আছে কিজনী ভগৱান কৃষ্ণই তেওঁক ফুলৰ সজ্জাতেই শুৱাই ৰাখিছে
হয়নে ঐ এফালে হুল সিফালে ফুল আমি দেখাতো মায়া কৃষ্ণই কৰাটো সত্য হয়নে বাৰু গতিকে পানৰ শিষ্য ইমান কঠোৰ ফল মৰা নাছিলে চাগে হা কেলে অৰ্জুন কৃষ্ণৰ শিষ্য নহয় জানো ঐ কৃষ্ণ ভকতে জানো এনেকুৱা দুৰন্ত বাণ মাৰিব যি মানে ভীষ্ম পিতামহক ইমান কষ্ট দিব হয় না বাৰু গতিকে শুই থকা দেহৰ সজ্জাখন সদায় সৰসজ্জা এই দেহৰূপী এই শটোৰ সজ্জাখনতে আমি শুৱাই থৈছো কাক এই জীৱটো বিদুৰ বুঢ়া এই দেহ হস্তিনাপুৰ ইয়াত কৌৰৱময় বৃত্তিবিলাক থাকে হয়নে এই কৌৰৱময় বৃত্তিবিলাকক কেনেকে বৰ্তি থাকে ভ্ৰমিত হৈ বৰ্তি থাকে এই ভ্ৰমটোৱে পিতামহ আমাৰ লগত আছে দেই আমি ভীষ্ম কথা কোৱা নাই জন্মৰ পৰা মৃত্যুলৈকে ই থাকে কাৰণে ই পিতামহ হলো হয়নে বাৰু ই হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰি থাকে এইটোৱে ভুল কি ৰক্ষা হ'ব লাগিছিল ধৰ্ম ৰক্ষা হ'ব লাগিছিল ধৰ্মক ৰক্ষা নকৰিলে হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰিলে কিন্তু পাপ কাম কৰিলে জগতৰ ৰক্ষক কেইজন ৰক্ষক আৰু প্ৰতিপালক এজন ভীষ্মৰ ভুল হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰাৰ দায়িত্বটো লোৱা ৰক্ষক কোন ৰক্ষক হ'ল কৃষ্ণ সেইটো কাৰণে ভুলৰ প্ৰায়শ্চিত্ত সৰসজ্জাত শয়ন কৰি তেওঁ আত্ম অনুশোচনাৰ যোগেদি পুণ্যময় ভক্তিৰ পথলৈ ধাৱমান হৈছে আৰু ভীষ্ম কিমান শুদ্ধ আৰু পবিত্ৰ চাওক ভীষ্মই সেইটো কাৰণে ৰৈ আছে যে মই এই নাতি কেইজনক কৃষ্ণৰ পৰিচয়টো দি থৈ যাব লাগিব পাণ্ডৱে লগত সভাসদ কৰি ৰাখিছে কিন্তু কৃষ্ণক ঈশ্বৰ বুলি নাজানে আকৌ পাহৰি থাকে হয়নে এনেকে আঙুলি তাই কৃষ্ণৰ ফালে চাই ভীষ্মই কৰি দিলে হে ৰামফুল নাতিসকল বোলে কি এইজন দৈৱকী নন্দন এই বসুদেৱৰ সুত তোমালোকে সভাসদ পাতা দূত পাতা তোমালোকৰ লগৰ লগৰীয়া বুলি ভাবা এইজন তেনেকুৱা নহয় এইজন কোন এইজনী জগতৰ নায়ক এইজনে জগতৰ স্বামী এইজনে কাল এইজনে মহাকাল এইজনে জগতৰ একমাত্ৰ নিয়ন্ত্ৰণ তোমালোকক মই এটা কথাই বুজাই দিলো বোলে কি মহাধনুৰ্ধৰ অৰ্জুন হয়নে মহাবলী ভীম আৰু সৰ্বশাস্ত্ৰ বিশাৰদ সহদেৱ হয়নে ন্যায় নীতি আৰু সদাচাৰক পালন কৰা নকুল সদায় ধৰ্মক ধাৰণ কৰা যুধিষ্ঠিৰ এই পঞ্চ পাণ্ডৱৰ লগত সদায় সভাসদ হৈ কৃষ্ণ থাকোতেও তাকো সদায় অসংগ এই বনবাস হ'ল ৰাজ্য হেৰুৱালা ইমানখিনি অসংগ কেনেকে ঘটিলে এতিয়া ভীষ্মই কৈছে এই কৃষ্ণক তোমালোকে তেতিয়াও চিনি নাপালা হয়নে এতিয়া চিনি লোৱা এইজনক তোমালোকে তোমালোকৰ লগৰ বন্ধু জ্ঞাতি কুটুম্ব বুলি নাভাবিবা বোলে এইজন কোন এইজন কাল মহাকাল এইজনী জগতৰ স্বামী হয়নে পাণ্ডৱক কৃষ্ণৰ শুদ্ধ পৰিচয় ভীষ্মই দিয়াৰ পাছত ভীষ্মৰ মৃত্যু হৈছে মুখ্য সাধন হৈছে বোলে কিয় ভগৱানৰ পৰিচয় কাবাক কৰি দিব পৰাটোৱেই মুখ্য সুখৰ আনন্দ বৈষ্ণৱ ভীষ্মৰ গংগাৰ পুত্ৰৰ সেইটোৱে ইচ্ছা মৃত্যু আছিলে যে মই বৈষ্ণৱ হৈ বিষ্ণুক উপাসনা কৰি মই সেইদিনাখন মই মোৰ মৃত্যুক স্বাগতম জনাম যিদিনাখন মই মোৰ নাতিকেইজনক জগতৰ হৰি কৃষ্ণৰ পৰিচয় দি যাব পাৰিম কাৰ আগত কৃষ্ণ আৰু পাণ্ডৱৰ আগত পাঁচজন পাণ্ডৱ আমাৰ লগতো আছে আমাৰ লগত থকা পাণ্ডৱ কেইজন লুকাই আছে হয়নে এই দেহটো মৎস্য দেশ মায়া দেশ মৎস্যৰূপী মায়া দেশটোত কি হৈ আছে এইখন এখন ৰাজ্য এখন বিৰাট ৰাজ্য এই বিৰাট ৰূপী মৎস্যৰ দেশত পঞ্চম পাণ্ডৱে অজ্ঞাতবাস খাবে এবছৰ অজ্ঞাতবাস খাটা নাছিলে জানো কাটিছিলে নে নাই
এই এবছৰ অজ্ঞাতবাস আমাৰ এই জীৱনৰ বছৰটোতে খাটি আছে। আমি জীয়াই থকা আয়ুসটোক যদি আমি এবছৰ বুলি ধৰো, এই এটা বছৰ অজ্ঞাতবাস আমাৰ দেহতে মৎস্য দেহতে পঞ্চপাণ্ডৱে অজ্ঞাতবাস কাটি আছে। মানে পঞ্চভূতৰ দেহ পাঞ্চালী দ্ৰৌপদী, হয়নে বাৰু? এই দ্ৰৌপদী ৰূপী দেহৰ তত্ত্বৰ স্বামী কোন? ধৰ্ম। ধৰ্ম হল আত্মা। ধীৰ স্থিৰ কেতিয়াও অস্থিৰ নহয়, সেইটো কাৰণে নামটো যুধিষ্ঠিৰ। এই ধৰ্মৰূপী আত্মাই সদায় প্ৰকাশ কৰে শুদ্ধ বুদ্ধি আৰু শুদ্ধ জ্ঞান। বুদ্ধি আৰু জ্ঞানৰ শক্তি হল আটাইতকৈ বেছি, ই আকাশৰ সমান ব্যাপ্ত হ'ব পাৰে। সেইটো কাৰণে বিদ্যা বুদ্ধি আৰু ভক্তিৰ শক্তিৰ নাম কি? ভীম। দ্বিতীয় পাণ্ডৱ আমাৰ দেহত লুকাই আছে কি হয়? বুদ্ধি হৈ। তৃতীয়জন পাণ্ডৱ হল কোন? অৰ্জুন। অৰ্জুন হল অন্তৰংগ অনুৰাগ, অন্তৰংগ ঈশ্বৰৰ ভকতি, অন্তৰংগ কৃষ্ণৰ সকিত্ব ৰূপে সান্নিধ্য। যদি ধৰ্ম বোধ হয়, বুদ্ধি ভাল হয়, আত্মা সুখৰ আনন্দ জাগ্ৰত হ'ব। অন্তৰংগ ঈশ্বৰীয় অনুৰাগ বিৰাগৰ প্ৰতি, ভগৱন্তৰ চৰণৰ প্ৰতি আমাৰ মনটো ধাবিত হ'ব। কৃষ্ণৰ প্ৰতি মনটো ধাবিত হোৱাৰ তত্ত্ব হল অৰ্জুন। গান্ধীবদাৰী। গান্ধীব মানে বৃত্তি। আমি জীৱনত বৃত্তি নোলোৱাকে জীয়াই থাকিব নোৱাৰো। ক্ষত্ৰিয়ৰ বৃত্তি হল প্ৰজাক সুৰক্ষিত কৰা। এই দেহটো সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য, কিন্তু তাতকৈও ডাঙৰ কৰ্তব্য আমি কৃষ্ণক সাৰথি কৰি লোৱা। কৃষ্ণক যদি জীৱনৰথৰ সাৰথি কৰি ল'ব পাৰিছো, তেতিয়াহে আমি শুদ্ধ পথ দেখা পাম। কৃষ্ণই কীৰ্তন কৰা 18 যুগ সম্বলিত গীতাৰ সান্নিধ্য পাম। গতিকে এফালে গীতাৰ যোগেদি জ্ঞান, এফালে ভাগৱতৰ যোগেদি ভক্তি যদি লাভ কৰিবলৈ হয়, আমাৰ মনত ন্যায় নীতি আৰু সদাচাৰ লাগিব। এই ন্যায় নীতি আৰু সদাচাৰ হল নকুল। আমাৰ মনত এইবিলাক ভাৱ থাকে জানো? গতিকে অজ্ঞাতবাস কাটি আছে, হয়নে? সৎসংগ, সহিষ্ণুতা, বিনম্ৰতা, কোমলতা, নম্ৰতা, ভদ্ৰতা, এয়া হল সহদেৱ। সৰ্বশাস্ত্ৰ বিশাৰদ হৈও কোনোদিন মনত অহংকাৰ নাই। আমি জানো অকণমান জ্ঞান হলে অহংকাৰ নকৰো? কৰো নে নকৰো? অকণমান বেছিকে জানিলে আমাতকে কোনো নাজানে বুলি ভাবি লওঁ নে নলওঁ? আমি জানো সহদেৱৰ দৰে দৈবিক গুণৰ গৰাকী হ'ব পাৰিছো? সৰ্বশাস্ত্ৰ জনাৰ পাছতো বাসুদেৱ কৃষ্ণক ক'লে একো নাজানো। তোমাৰ কৃপাত যিকণ পাইছো, মোৰ নিজৰ একোৱেই নাই। গতিকে পঞ্চ পাণ্ডৱৰ 5টা তত্ত্ব এই পঞ্চভূতৰ দেহৰূপী পাঞ্চালিক স্বামী হিচাপে প্ৰতিপালন কৰি থকা স্বত্তেও আমি মৎস্য দেশৰ বাসিন্দা। বোলে কি? অজ্ঞাতবাস খাটি আছে। ইয়াত জ্ঞাত হৈ কোন প্ৰকাশ পাই আছে? এই মৎস্য দেশত জ্ঞাত হৈ প্ৰকাশ পাই আছে কৌৰৱসকল। দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, শৈল্য, অশ্বত্থামা, এইবিলাক প্ৰকাশ হৈ আছে, হয় নে নহয়? সেইসকল য'ত প্ৰকাশ হৈ থাকে, তাত সদায় যুদ্ধ চলি থাকে। সেইখনেই কুৰুক্ষেত্ৰৰ যুদ্ধ। জন্মৰ পৰা মৃত্যুলৈকে চলিয়ে থাকিব, হয়নে? আৰম্ভ হল বিষাদেৰে, সমাপ্ত হল মুখ্যৰে। আমি জানো কান্দি কান্দি জন্ম হোৱা নাছিলো? হয়নে বাৰু? মৃত্যুৰ সময়ত চকু পানী ওলাব, কিন্তু কান্দোন নোলায়, হয়নে? এই জন্মৰ পৰা মৃত্যুলৈকে মুখ্য সাধনৰ এই তত্ত্ব আমাৰ লগতে ঈশ্বৰে দিছে। গতিকে পঞ্চ পাণ্ডৱৰ 5টা তত্ত্ব আমি অজ্ঞাতবাস খাটিবলৈ নিদি ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি ধৰ্মশীল হ'ব লাগিব, ভক্তিপৰায়ণ হ'ব লাগিব, হয়নে? ঈশ্বৰক সখিত্ব ভক্তিৰে আঁকোৱালি ল'ব লাগিব, ন্যায় নীতি সদাচাৰ পালন কৰিব লাগিব, সহিষ্ণু, বিনম্ৰ আৰু ধৰ্মশীল হ'ব লাগিব। পঞ্চ পাণ্ডৱ তেতিয়া কি হ'ব? অজ্ঞাতবাসৰ পৰা মুক্ত হ'ব। ভক্তি ভক্তি এনে ভাগৱতত কোৱা মতে মানে সাত্বিক ভক্তি বুলি কৈছে, তামস ভক্তি বুলি কৈছে, আৰু ৰাজসিক ভক্তি বুলি কৈছে। কপিল মুনিয়ে যেতিয়া মাতৃ দেৱাহুতিক কৈছে, এনেই ইভাগে আমাৰ ভক্তি নৱবিধা ভকতি, কিন্তু নৱবিধা ভকতিৰ ভিতৰতে আকৌ
এবিধহে ভকতি ভাগৱতে কৈছে সেইবিধ কি সেইবিধ হ'ল নিৰ্গুণ ভকতি নিৰ্গুণ ভকতি এবিধ বোলে কি তজুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আমাৰ সমস্তে গুণময় এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ হে কৰিলো সাৰ কৃপা মই আকৌ কি বুলি কৈছে বেদৰ গুপুত বিত্ত নাৰায়ণ এ দৈৱকীত হতে এ সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ এ পচাৰিলা নিজ এ যশ ধৰ্ম বিপৰীত বেদ মানে জ্ঞান জ্ঞানৰ তত্ত্ব চাৰিটা ঋগ্যজু সাম আৰু অথৰ্ব এই জ্ঞানতকৈ শ্ৰেষ্ঠ কি ভক্তি ভক্তিৰ তত্ত্ব হ'ল নিৰ্গুণ নিৰ্গুণ বস্তু হ'ল নাম এই নামৰ তত্ত্ব হ'ল নাৰায়ণ এই নাৰায়ণ স্বৰূপ নামৰ তত্ত্বৰে ঈশ্বৰক পাব পাৰি হয়নে বাৰু সেইটো কাৰণে যমদূতে প্ৰহাৰ পালে অজানিলে মুক্তি পালে হয়নে আৰু মানৱৰূপী জীৱই ভগৱন্তৰ বিষ্ণুৰূপী পাৰ পালে কিহৰ যোগেদি নামৰ যোগেদি বেদৰ গুপুত তত্ত্ব ক'ত হ'ল দৈৱিক সংখ্যা দৈবিক ভাৱনাযুক্ত ঈশ্বৰ তত্ত্বতহে কি সদায় প্ৰকাশ হয় হয়নে জীৱৰ তাৰণ হেতু নাৰায়ণ এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে নাৰায়ণে কি কৰিছে যশ গুণ আৰু লীলাৰ ধৰ্ম এই গীতা ভাগৱতৰ নিৰ্গুণ ধৰ্মটো প্ৰচাৰ কৰিব গতিকে নিৰ্গুণ ভকতি মানে ৰহস্য ভকতি ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন এই ভকতিক নিৰ্গুণ ভকতি বুলি কোৱা হয় আৰু এটা তাৰ অৰ্থ আছে নিৰ মানে জল গুণ মানে জলৰ গুণ জলৰ গুণ কি জলৰ গুণ সদায় ওপৰৰ পৰা তলতে নামে জলৰ অৱস্থা কেইটা তিনিটা এটা গোটা এটা জুলীয়া সিটো বাষ্প হয়নে নহয় বাষ্পৰ যোগেদি বাষ্প শক্তি সৃষ্টি হয় হয়নে বৰফৰ যোগেদি যিকণ শক্তি আছিলে সেইকণ লোপ পায় হয়নে নহয় জলৰ যোগেদি যদি ডুবে মৰিব যদি পাৰত থাকে বাচিব হয়নে বাৰু নিৰ্গুণ জলৰ গুণ বোলে কি হৰিক যদি ধৰা তোমাকো ধৰিব হৰিক যদি এৰি দিয়া তেতিয়াহ'লে তোমাকো এৰি দিব আমি ধৰিব লাগিব তেওঁক চৰণত খামুচি তেওঁ আমাক ধৰিবলৈ তেওঁ কিহৰ গছ বহিছে কওকচোন বাৰু হয়নে বাৰু গতিকে হৰিৰ চৰণত একান্ত চিত্তে আমি উপাসনা কৰিলেহে আমাক হৰিয়ে ভাল পাব বা মৰম কৰিব হে নামি কৃষ্ণৰ চৰণ ৰসে মগ্ন ভৈল চিত্ত কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত নিশ্চয়ে জানিলো পাইলা সংসাৰৰ পাৰ হে বনাইবা কপাৰৈ কোনে তাৰ মহিমা ৰাজা কয়ে তক বুলি মহাৰিষি গণ কৰিল তপাছে অন্য সম্ভাষণ যাৱে গতি পাৱে ৰাজা শৰীৰ কয়েৰি তাৱদে কথা কোৱা আমি নিপতি কবেৰি ডাঙৰ কথা আজি এই গৃহস্থী ঘৰত 3 ঘণ্টা টাইম দিবলৈ ভকতৰ সময় নাই আছে জানো নাই সময় নাই কলিৰ পূজা ভগৱানৰ কথা অকণমান শ্ৰৱণ কৰিলে নিজৰে পুণ্য হ'ব সেই পুণ্যকণৰ ভাগ লাভ কৰিবলৈ কলিৰ পূজাৰ সময় নাই হয়নে বাৰু ঋষিসকল পূজনীয় ঋষিসকল উপাসনীয় ঋষিসকল ভগৱান ৰূপ আমাক দেখুৱাই দিলে বোলে কি সপ্তম দিৱসলৈকে আমি তোমাৰ লগত থাকিম হয়নে কিয় তেনেকে বোলে পৰীক্ষিতৰ আশ্ৰয় কৃষ্ণৰ চৰণ কৃষ্ণৰ চৰণত যি কায় বাক্য আৰু মনেৰে আশ্ৰয় ল'ব তাক কেতিয়াও ভকতে ত্যাগ কৰিব নোৱাৰে
সেইটো কাৰণে তেখেতে ভাগৱত পাঠ যদিও সেৱা হিচাপে আগবঢ়াইছে আপোনালোকক কিন্তু ধৰি ৰাখিব পাৰিছে হয় নে নহয় বাৰু এয়া ধৰি ৰখাটো কাৰ কাম ধাৰণ কৰোতা এজনেই ধৰ্ম দৈৱকী নন্দন কৃষ্ণৰ কাম এ ঋষি সমস্ত ৰসিতো উদাৰ বচনে সমকে অমৃতহীন ছয় নিপতি ৰমনে কৃষ্ণৰ চৰিত ছয় শুনিবে ইচ্ছাই বুলিলন্ত দুনাই নিপে অৱনতকাই সাক্ষাতে তোমাৰা মূৰ্তি মন্ত দেৱগণ কি বুলি কৈছে সাক্ষাতে তোমাৰা মূৰ্তি মন্ত বেদগণ ভৈলাই আশী মূৰাই উপকাৰে উপশন ঋষিসকলক কি বুলি ক'লে বেদগণ বুলি ক'লে গতিকে ভাগৱত কথা শ্ৰৱণ কৰিম বুলিয়ে নহয় ভগৱান কৃষ্ণৰ চৰণত আশ্ৰয় লোৱা এই মৃত্যুমুখী পৰীক্ষিতক জীৱনৰ 7টা অন্তিম দিনত অন্তিম সময়লৈকে যি সাথ দিব পাৰে সেয়া বেদগণ আমাৰ লগতো আছে বেদগণ আমাৰ লগত আছে কি হয় তত্ত্বান্ত মানে আমাৰ স্মৃতিত ধাৰণ হৈ থকা স্মৃতি শক্তি ভগৱানক স্মৰণ কৰিব পৰা স্মৃতি শক্তি স্মৰণ কৰি ভগৱন্তৰ গুণ কীৰ্তন কৰিব পৰা হৰিৰ শক্তি এয়া হ'ল বেদ সেইটো কাৰণে বেদগণ হ'ল হৰিৰ তত্ত্ব ৰাম মেতেকে তোমাত পুছো কোন মহাধৰ্ম কহি মোক লোকৰ কৰ্তব্য কোন কৰ্ম একে নমতে হুৱৈ সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ ঘূৰ সংসাৰৰ পাৰ বিশেষত কি কৰিবে মিয়মান লোকে বিমৰিষি মুত কহিও কৰিষি লোকে শুনি ঋষি সবে বোলৈ যাৰ যেন মতি কেহু বোলৈ তপতে পৰম পাৱৈ গতি ধৰ্ম প্ৰথম পদ তপৰ যোগেদি পৰম গতি লাভ হ'ব বোলে কি সমীকে লাভ কৰিছিলে সেইটো কাৰণে কিছুমান ঋষিয়ে কৈছে কি তপস্যা কৰা তপস্যা কিমান দিন কৰিব লাগিব 1000 বছৰ 7 দিনত তপস্যা কৰিলে নিৰ্বাণৰ স্থিতি হ'ব নোৱাৰিব কিন্তু পৰীক্ষিতৰ কাৰণে এতিয়া সময় কম সময়টো আমাৰো কম কলিৰ মনুষ্যৰো সময় কম আহিম এনেও ছুটি ৰামে কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে কেহু বোলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে কোনোজনে আকৌ কৈছে কি বুলি বোলে তীৰ্থ স্নান কৰিলে তোমাৰ মুখ্য সাধন হ'ব আৰু কিছুমানে কি কৈছে যে মহাসিদ্ধি লাভ হ'ব তুমি যজ্ঞ আৰু যদি দান সম্পাদন কৰা অশ্বমেধ যজ্ঞ কৰিবলৈ আকৌ এবছৰ লাগে নহয় হয় নে নহয় সময় 7 দিনে যজ্ঞ কৰিবলৈ তেওঁ সময়েই নাই ৰামে কেহু বোলৈ মহাযোগে তৰৈ সংসাৰক কেহু বোলৈ এৰাই মহা জ্ঞানে নৰক সবে কহে কৃষ্ণ আৰাধন নামত হেন শুনি ৰাজাৰ মনত নাহি চচ কৃষ্ণ ভক্তি কৰাৰ কথা কোনো ঋষিয়ে নকলে কিন্তু হয়নে বাৰু প্ৰত্যেকে বেলেগ বেলেগ কথাই ক'লে বোলে কি তেওঁলোক কলি যুগৰ নহয় নহয় তেওঁলোক দাপৰ যুগৰ অন্ত নহয়তো ঋষিসকল সত্য যুগৰ ঋষি সত্য যুগত ধ্যান কৰিছে তেতা যুগত যজ্ঞ কৰিছে আৰু দাপৰ যুগত পূজা কৰিছে যে তেওঁলোকে কেনেকে ক'ব এই কলি যুগ সোমাওঁতে যে হৰিৰ নাম গুণ কীৰ্তন কৰা নাম ধৰ্মৰ ৰহস্য ভগৱতীটো ব্যাসে পঢ়াই শুনাই বুজাই গৈছে কাক ব্যাস নন্দন শুকদেৱ কেৱল ভাগৱত ভক্তি তত্ত্ব শুকৰ লগতহে আছে বেলেগৰ লগত নাই দেৱ ঋষি নাৰদো আছে সেই সমাজত বহি
বেদব্যাস আছে, পুলহ আছে, পুলস্তি আছে, অত্ৰি আছে, হয়নে? পৰাশৰ আছে, দেৱল আছে, ইমান শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল থাকোঁতেও ভাগৱত কথা শ্ৰৱণ কৰাৰ কথা কোনেও ক'ব নোৱাৰিলে। কিয় নোৱাৰিলে? ভাগৱত আছে শুকৰ হৃদয়। থাকিলে নহ'ব, প্ৰতিপালন কৰিব লাগিব। য'তে ত'তে গুণ কীৰ্তন কৰি ফুৰে শুকে। সেইটো কাৰণে এতিয়া অন্তিম উপায়টো দিব সি কোনে? গুৰু ভগৱান দেৱে। পৰীক্ষিতৰ অভিসম্পাদযুক্ত জীৱনত সুখদেৱ ভগৱানে যিদৰে হৰিৰ গুণ কীৰ্তনে শ্ৰেষ্ঠ ভকতিৰ উপায় বুলি, ভাগৱত কথা শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ ভক্তি বুলি যিদৰে পৰীক্ষিতক প্ৰত্যয় নিয়ালে, হয় আমিও মৃত্যুমুখী পৰীক্ষিত। সুখ দুখ হাঁহি কান্দোনৰ জীৱন পৰীক্ষাকে আমি দি আছো। এই পৰীক্ষা দি থাকোঁতা সকলো পৰীক্ষিত নহয় কি? গতিকে ভাগৱতৰ সিদ্ধান্ত আমি মানিব লাগিব, ভাগৱতৰ সিদ্ধান্ত আমি পালিব লাগিব। ভাগৱতে আমাক যিদৰে কৃষ্ণৰ চৰণত একান্ত ভকতি কৰিবলৈ আমাক কৈছে, আমি ভকতৰ সংগত এজন ভগৱান দৈৱকী নন্দন কৃষ্ণক আমি উপাসনা কৰিব লাগিব। হে ৰাম সবে কহে কৃষ্ণ আৰাধন নামত, হেন শুনি ৰাজাৰ মনত নাহি চচ, উচ পিছ কৰন্ত নাহি কয়ে কুমতি, পৰম দুষ্কৰ পথ সবাৰু সন্মতি, হেন শুনি নিপতিৰ নাহি চিত্ত শান্ত, পৰম সুগময়ে কুপায়ন পান্ত, কৃষ্ণৰ চৰণ চিন্তি থাকিল তৰহি, ঋষি সবু নিশবদ ভৈলা কথা কহি, যেবে সবে সমাজে নিজ মহুয়াই আছে, আতপৰে যেন ভৈল শুনি মোক পাছে। ঋষিসকলৰ মতামতত পৰীক্ষিত সন্তুষ্ট নহয়। ঋষিসকল মৌন হৈ ৰৈ গ'ল, পৰীক্ষিতেও ভগৱান কৃষ্ণক স্মৰণ কৰি চকু মুদি আছে। নিশবত কোনো শব্দ ব্ৰহ্মৰ স্পৰ্শ তাত প্ৰৱেশ হোৱা নাই। এতিয়া কোন প্ৰৱেশ হ'ব? য'ত নীৰৱ হৈ ৰৈ দিয়া যায়, তাত ব্যাস নন্দন সুখ প্ৰৱেশ হৈ যাব। সুখ কি? সুখ হ'ল আত্মাৰূপ, সুখ হ'ল পৰমাত্মাৰ তত্ত্বৰূপ। সুখে কি? সুখে মায়াৰ বসনক স্বীকাৰ নকৰে। জীৱনত কোনো মায়া মোহ ৰাগ দেহ অহংকাৰ একো বস্তুকেই সুখ মুনিয়ে প্ৰশ্ৰয় দিয়া নাই। সেইটো কাৰণে শুদ্ধ সিদ্ধান্তটো পৰীক্ষিতক আহি দিব এই কোনে? ব্যাস নন্দন সুখদেৱ স্বৰূপ গুৰু ভগৱান। হে ৰামে যেবে সবে সমাজে নিজ মহুয়াই আছে, আতপৰে যেন ভৈল শুনি মোক পাছে, শুনা সামাজিক জন মহাভাগৱত, আতপৰে আন ধৰ্ম নাহি সংসাৰত, দুৰ্ঘুৰ কলিত আন পুণ্য নাহি গতি, হেন জানি কৃষ্ণৰ কথাত কৰাৰতি, দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাছ, কতিলে কালে কৰিবে সৰ্বনাশ, থাকিবে শৰীৰ সবে পৰিদান্ত তৰি, পুত ভাজাতে দি যায় বা যাতনা কপুৰী, কিংকৰে কৰিবে শাস্তি ঘোৰ মপুৰ, মহায় মম গৰ্ব হৈ মেষ বেচুৰ, হেন জানি জানতে লৈও কৃষ্ণত শৰণ, যেবে তুমি লৈ আহি দুৰ্ঘুৰ মৰণ,
ও কৃষ্ণ বিনে নাহি জানা যাতনা তত্ৰাণ ও কৃষ্ণ শেষু হিত নিজ আত্মা প্ৰিয় পান এ কাম্পত্যৰ তৰি মিত্ৰু এ শুনি যা নাম ও হে নয় জানি বুলা নিৰণ তৰে ৰাম এ হৰি ৰাম এতিয়া সেৱকী আৰু ৰাইজৰ আজ্ঞা লাগে দোহাৰিব পাৰিনে বাৰু ন সময়ো অনুষ্ঠান বাবু ছুটি হোৱা নাই বাৰু প্ৰায় 5 মিনিট কম 3 ঘণ্টা হ'ল আৰু ন তথাপিতো কৈ থৈছো সমস্ত প্ৰশ্নৰ উত্তৰ এজন গুৰুৱে দান কৰিব কোন শুকদেৱ এতিয়া জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰলে পৰীক্ষিতৰ গুৰু ভগৱান শুকদেৱ আহিব শুকদেৱ স্বৰূপ গুৰুজন যেতিয়াই অনন্য ৰূপত শ্যাম সুন্দৰ ৰূপত কৃষ্ণ সদৃশ ৰূপ লৈ যেতিয়াই পৰীক্ষিতৰ আগত উপগত হ'ব ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়া এই শুকদেৱ স্বৰূপ গুৰুৰ ৰূপ বৰ্ণনা হ'ব ভাগৱতৰ প্ৰথম স্কন্ধ অন্ত হ'ব কি বুজায় ওই জীবন পৰীক্ষা দি থকা আমি প্ৰত্যেকে মৃত্যুমুখী পৰীক্ষিত ভক্তিৰ পাৰৰূপী গংগাৰ পাৰত আমি উপগত হ'ব তেতিয়া পাৰিম যেতিয়া আমাৰ ওচৰলৈ গুৰু ভগৱান আহিব এই গুৰুৰূপী গোবিন্দৰ চৰণ আমি যেতিয়া দৰ্শন পাই একান্ত চিত্তে যেতিয়া আমি গুৰুৰ চৰণ বজি দৈৱকী নন্দন কৃষ্ণৰ অৰুণ চৰণ উপাসনা কৰিম এই জীৱন 7 দিনীয়া হয়নে মুখ্য সাধন হ'বলৈ বুলি আৰু আশা কৰিব নেলাগে গুৰুৰূপী গোবিন্দ যদি আগমন হৈ যায় দ্বাদশ স্কন্ধ ভাগৱত সমাপ্ত কৰিব ওই গুৰুৰ কৃপা হ'লেহে দ্বাদশ স্কন্ধ সমাপ্ত হ'ব দ্বাদশ স্কন্ধত পৰীক্ষিতৰ নিব্বাণ লাভ হ'ল কৃষ্ণস্বৰূপ ঈশ্বৰত পৰীক্ষিত লীন গ'ল ঋষিৰ অভিসম্পাদক সফল কৰিলে অস্বীকাৰ নকৰিলে হয়নে বাৰু গতিকে আমাৰো অভিসম্পাদযুক্ত জীৱনটোৰ এদিন অন্ত হ'ব এই অন্ত যাতে সাধাৰণভাৱে নহয় হয়নে ভকত বৈষ্ণৱৰ সংগত যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি হয় এই সিদ্ধান্তকেই ভাগৱতৰ প্ৰথম স্কন্ধই গুৰুৰ আগমনৰ যোগেদি প্ৰথম স্কন্ধৰ সমাপ্তি ঘটাই আমাকো বুজালে যে দ্বিতীয় স্কন্ধত গুৰু ভগৱান শুকদেৱে ভাগৱত কথা পৰীক্ষিতক ক'ব মহাভাগৱত মহাধৰ্ম মানে কি গুৰুৱে সেই ধৰ্ম কয় যি ধৰ্ম মহাধৰ্ম যি ধৰ্ম ভাগৱত ধৰ্ম যি ধৰ্ম ৰহস্য গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত স্বৰূপ ঈশ্বৰ শুকদেৱ স্বৰূপ গুৰুৰ যোগেদি ভাগৱত কথা শ্ৰৱণ কৰাৰ যিটো সম্ভাৱনা এই সম্ভাৱনাক সফল কৰিলে কোনে শুকদেৱ স্বৰূপ গুৰুৰ আগমন ঘটি কৃষ্ণ এ কৃষ্ণ বিনে নাহি জানা এ যাতনা তত্ৰাণ ও কৃষ্ণ শেষু হিত নিজ আত্মা প্ৰাণ ও কাম্পত্যৰ তৰি মিত্ৰ এ শুনি যাৰ নাম ও হেন জানি বোলা নিৰণ তৰে ৰাম ৰাম হে হৰি ৰাম ৰাম ও হৰি ও